ক'ত ইউজ কৰে গোটেই পৃথিৱীতে ইউজ কৰে মানে আমাৰ আদিবাসী লেংগুৱেজ বা অসমীয়া লেংগুৱেজ ইণ্টাৰনেশ্যনেল গোটেই ৱৰ্ল্ডত চলে ইংৰাজী লেংগুৱেজ সেইকাৰণে আমি ইংৰাজী লেংগুৱেজ শিকিব লাগে য'ত কমিউনিকেশ্যন বা আদান প্ৰদানবিলাক হৈ আছে আমি ষ্টৰী পঢ়ি আছোঁ এছে পঢ়ি আছোঁ ইংৰাজী পয়েম পঢ়ি আছোঁ হয়নে নহয় লেংগুৱেজটো কমিউনিকেশ্যনৰ কাৰণে লাগে ন কমিউনিকেশ্যন মানে কি তোমাৰ ভাৱ আৰু মোৰ ভাৱটো আদান প্ৰদান কৰিবৰ কাৰণে তোমাৰ কথা মোক ক'ব মই তোমাক ক'ম কমিউনিকেশ্যন কৰিবৰ কাৰণে বা আমি কমিউনিকেশ্যনটো ৰাইটিংটো কৰোঁ হয়নে লেংগুৱেজটো আমি এটা কমিউনিকেট কৰোঁ অৰেলি আমি কমিউনিকেট কৰোঁ মানে আমি অৰেলি মানে মুখেৰে কমিউনিকেট কৰোঁ আৰু এটা ৰাইটিঙত আমি কমিউনিকেট কৰোঁ ৰাইটিংটো চিঠি লিখা গল্প লিখা মানে অন্যান্য বা এছে লেখা সেইবিলাক মানে আমাৰ ভাৱবিলাক কমিউনিকেশ্যন লেংগুৱেজটো আমি ইণ্টাৰনেট লেংগুৱেজ আপুনি কি হয় একচুৱেলি এন জি এমৰ কনচেপ্ট এইটোৱে আছিল নিউট্ৰিচনেল গাৰ্ডেন 100% আপোনালোকে মানে কৰি দিছে অলপ সেইবোৰ গোটেইবিলাক ওলোৱা ফ'ৰ চাইজৰ জলকীয়া
15 দিনীয়া আমি যি কৰ্মশালা ইয়াত কৰিলোঁ, আমি এই কৰ্মশালাত বিভিন্ন ধৰণৰ ব্যক্তিক মাতি ছাত্ৰীসকলক তেহেঁতৰ হাতৰ কামৰ লগতে মানে পাঠদানৰ ব্যৱস্থাও আমি কৰা হ'ল। আৰু মানে কিছুমান যিবিলাক বস্তু সিহঁতি সৰু সৰু সূক্ষ্ম বস্তু শিকিব নোৱাৰে, সেইটো এই কৰ্মশালাতে তাহাঁতি শিকাৰ আমি ব্যৱস্থা কৰিলোঁ। ইয়াত আমাৰ ভাৰতী ফাউণ্ডেশ্যনৰ আহিছিলে এজন ব্যক্তি, তেখেতেও বৰ সুন্দৰকৈ তেখেতে ইংৰাজী কেনেকুৱা ক'ব লাগে, কেনেকুৱা শিকিব লাগিব, মানে আৰম্ভণি যেনেকুৱা হেৰিটো তেখেতসকলে কৰিলে। তাৰপিছৰ পৰা বিধায়কো আহিলে, আমাৰ অতিৰিক্ত উপায়ুক্ত আহিলে, সিহঁতক বিভিন্ন ধৰণৰ মটিভেশ্যনৰ ক্লাছ, আমাৰ মৰিনী সমষ্টিৰ বিধায়ক ৰূপশ্ৰী কুৰ্মী আহি মটিভেশ্যনৰ এটা ক্লাছ ল'লে। আৰু আজি মানে শেষৰ দিনটোত অতিৰিক্ত উপায়ুক্ত আহি তেখেতসকলক বিভিন্ন মানে ক্লাছ 10 পাছ কৰাৰ পিছত কি কৰিব লাগিব সেইবিলাকৰ বিষয়ে সুন্দৰভাৱে তেখেতসকলক ক'লে ছাত্ৰীসকলক। হয়, বিদ্যালয়ত ইয়াত মানে পাচলি খেতি কৰাটো হৈছে চৰকাৰেতো আমাক দিয়েই কিচেন গাৰ্ডেনৰ কাৰণে। আমি তাৰে আৰু কিছুমান বস্তু যোগ কৰি পেলাই নিজে কৰিব ব্যৱস্থা কৰিছোঁ। কাৰণ আজিৰ বাহিৰত যদি আমি কিনিবলৈ যাওঁ শাক পাচলি, তাত বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰে, সেইখিনি ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে বেয়া। আৰু সেই দিশলৈ আমি চাই পেলাই আমি কি কৰিলোঁ, নিজৰে প্ৰস্তুত কৰা সাৰ, যেনেকুৱা আমি ভাৰ্মি কম্প'ষ্ট আমি ইয়াতে প্ৰস্তুত কৰোঁ, পচন সাৰ নিজেই প্ৰস্তুত কৰোঁ, সেইখিনিৰ পৰা আমি খেতি কৰি সেই পাচলি আমি ছাত্ৰ ছাত্ৰীক খাবলৈ দিয়া হয়। আজি মৰিয়নি গাৰ্লছ হাইস্কুলত আহি পেলাই ছামাৰ ভেকেশ্যন ৱৰ্কশ্বপ এটা চলি আছে। যিবিলাক ক্লাছ 10ৰ মানে ছাত্ৰী আছে তেখেতসকলৰ কাৰণে স্পেচিয়েল ক্লাছ বা ৱৰ্কশ্বপ বুলি আমি কওঁ, সেইটো ইয়াত কৰি আছে। খুব এটা সুন্দৰ পদক্ষেপ এইটো, বিশেষকৈ স্কুলৰ ছাত্ৰীবিলাকৰ কাৰণে আগন্তুক যিটো মেট্ৰিক পৰীক্ষা আহি আছে খুব উপকৃত হ'ব। ইয়াতে যিখিনি গেপছ ছাত্ৰীবিলাকৰ আছে, বেচিকেলি ৱৰ্কশ্বপবিলাক গেপছ ফিলিং কৰে। কাৰণ আমাৰ যেতিয়া লাৰ্ণিং কৰে, তো লাৰ্ণিং কৰাৰ সময়ত কিছুমান ছাত্ৰ ছাত্ৰীবিলাকৰ গেপছ থাকি যায়। এই ৱৰ্কশ্বপবিলাকত বা এনেকুৱা যিখিনি প্ৰগ্ৰামছ আছে সেইবিলাকত গেপছখিনি ফুলফিলমেণ্ট কৰা হয়। চ' খুব এটা সুন্দৰ পদক্ষেপ। ইয়াত আজি মই আহি পেলাই অংশগ্ৰহণ কৰিব পাই খুব এটা সুন্দৰ অনুভৱ হৈছে মোৰ। এই স্কুলটো এটা স্পেচিয়েল এটা স্কুল, য'ত সকলো ইয়াৰ প্ৰিন্সিপাল, ষ্টাফ, টিচাৰ্ছবিলাক বা গোটেই এমপ্লয়ীয়ে সহযোগিতা আগবঢ়াই পেলাই কিটচেন গাৰ্ডেন যিটো আছে সেইটো মডেল কিটচেন গাৰ্ডেন বনাইছে। ইয়াত সঁচাকৈ খুব শাক চব্জি, ভেন্দি চেন্দি খুব সিহঁতে কৰিছে। ইয়াৰ পৰা উৎপাদন কৰি যিখিনি খাদ্য, অৰ্গেনিক খাদ্য ছাত্ৰীসকলক ইয়াত খুৱাই আছে, এইটো সঁচাকৈ ছাত্ৰীসকলৰ হেল্থৰ কাৰণে খুব উপযোগী। আমি সকলোৱে গম পাওঁ যে মাৰ্কেটৰ পৰা যিখিনি কিনা চব্জি আছে এইবিলাকত আজিকালি প্ৰচুৰ পৰিমাণৰ পেষ্টিচাইডছ বা ইনঅৰ্গেনিক ছাবষ্টেঞ্চেছ এইবোৰ দিয়ে। সেইকাৰণে এইবোৰ বস্তু অলপ আনহেল্ডিও হয়। সেইকাৰণে একচুৱেলি মডেল কিটচেন বা যিখিনি কিটচেন কৰিব দিছিলে স্কুলবিলাকত, সেইটোৱে কনচেপ্ট আছিলে, চ' ডেট ছাত্ৰ ছাত্ৰীসকলে অৰ্গেনিক খাদ্য নিজৰ স্কুলতে উৎপাদন কৰা খাদ্য, নিজে কৰা খাদ্য যাতে তেখেতসকলে খাব পাৰে।